নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পজিশ্যন অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি মই পজিশ্যন ট্ৰেকাৰত নতুনকৈ অহা 23.1 ভাৰ্জনটো সম্পৰ্কে ক'ব ওলাইছোঁ এইটো এটা খুবেই গুৰুত্বপূৰ্ণ আপডেট পজিশ্যন ট্ৰেকাৰত যোৱাকালি নে যোৱা পৰহি দিনা চাগে আহিছে আৰু এইটো আপডেটত কেইটামান আপোনালোকে পাই থকা কিছুমান সমস্যা তেওঁলোকে আঁতৰাই দিছে আপোনালোকে প্ৰথমতে যেতিয়া আপোনালোকে আপডেটটো দিব এবাৰ আপোনালোকে চাই ল'ব যে আপডেটটোত আপোনালোকৰ নতুন কি আহিছে ইয়াতে এইটো 23.1 ভাৰ্জন ইয়াতে হোৱাটছ নিউ বুলি আছে ইয়াতে মই এৰ'ডাল টাচ কৰিছোঁ ইয়াতে প্ৰথমতে চাওক যে ফিক্সড ক্ৰেছ ইছ্যু ৱাইল ডিষ্ট্ৰিবিউটিং SNP আপোনালোকে যেতিয়া SNP ডিষ্ট্ৰিবিউট কৰে বা সেইটোৰ ৰিলেটেড যেতিয়া ফটোৰ ইছ্যুবিলাক আছিল তাত কিছুমান ক্ৰেছ হৈ গৈছিল ফটো কেপচাৰ কৰোঁতে বা KYC কাম কৰে কেতিয়াবা এটা ক্ৰেছ হৈ গৈছিল গতিকে সেইটো প্ৰব্লেম তেওঁলোকে আঁতৰাই দিছে ছেকেণ্ড থিং হৈছে কি ফিক্সড ক্ৰেছ ইছ্যু ডিউৰিং AWC ফটো কেপচাৰ যেতিয়া আপোনালোকে কেন্দ্ৰটো অ'পেন কৰাৰ সময়ত যেতিয়া ফটো কেপচাৰৰ কথা আহে যেতিয়া অপশ্যনটোত যায় তেতিয়া আপোনালোকে ফটোখন উঠাব গ'লে এগেইন বেক হৈ আহি যায় সেইটো ক্ৰেছ হৈ যায় গতিকে এইবোৰ সমস্যা তেওঁলোকে এইটো আপডেটত তেওঁলোকে সমাধান কৰি দিছে লগতে মই দুটামান খুব গুৰুত্বপূৰ্ণ কথা আজি ভিডিঅ'টোত একেলগে আলোচনা কৰিম প্ৰথমতে মই এপটোত গৈছোঁ এপটোত গৈ চাওক মই প্ৰথম ডেইলি ট্ৰেকিঙৰ যিটো অপশ্যনটো আছে সেইটো মই টাচ কৰি লৈছোঁ ইয়াতে আপোনালোকৰ প্ৰথমতে কামটো হ'ব কি যে ডেইলি ট্ৰেকিঙত আপোনালোকৰ এটেণ্ডেঞ্চটো দিয়া তাৰপিছত হৈছে কি শিশুৰ এটেণ্ডেঞ্চটো দিয়া এতিয়া শিশুৰ এটেণ্ডেঞ্চৰ কাৰণে বৰ্তমান চিলড্ৰেনছ গ্ৰুপ ফটোৰ প্ৰয়োজন হৈ আছে ক্লিয়াৰ এতিয়া গ্ৰুপ ফটোটো যেতিয়া আপোনাৰ টাচ কৰিব এই নিউ নট কেপচাৰ্ড যিটো আছে সেইটো অপশ্যন টাচ কৰিব লাগে এইটো মই এবাৰ কালাৰ আইডি দেখুৱাই দিছোঁ আপোনালোকক এইখিনি অপশ্যন টাচ কৰিব লাগিব ঠিক আছে আৰু এইটো অপশ্যন টাচ কৰাৰ পিছত ইয়াতে আপোনালোকৰ কি আহিব প্ৰচিড বুলি আহিব আৰু ফটোখন বাচ্চাবোৰক এনেকুৱা ধৰণৰ প্ৰচেছত তেওঁলোকক ছেটিংটো কৰাই ল'ব যাতে সকলোৰে ফেচবোৰ ইয়াতে আহি যায় এইটো প্ৰচেছত যাতে সকলোৰে ফেচবোৰ যেন সমানে আহে বা দেখা পায় যেন যে ভিজিবল হয় ঠিক আছে তো তাৰপিছত আপোনালোকে এইটো প্ৰচিড অপশ্যনটো টাচ কৰিব লাগিব প্ৰচিডটো টাচ কৰাৰ পিছত ইয়াতে এলাউটো কৰিব লাগিব আৰু এলাউটো কৰাৰ লগে লগে আপোনালোকৰ এই যিটো মই এলাউটো কৰি দিম এলাউ কৰাৰ লগে লগে ফটোৰ যিটো অপশ্যনটো সেইটো আহি গ'ল আৰু আপোনালোকে এইটো ফটোটো জাষ্ট এই ৰাউণ্ডটোত টাচ কৰি আপোনালোকে ফটোটো কেপচাৰ কৰিব পাৰিব তাৰপিছত আপোনালোকে ছাবমিটটো অট'মেটিক হৈ যায় ক্লিয়াৰ এতিয়া মই এইটো নকৰি এইটো মই ইয়াৰ পৰা বেক কৰি দিছোঁ এইখিনি কৰাৰ পিছত আপোনালোকে এটেণ্ডেঞ্চ অব্লিক মৰ্ণিং ষ্টেজটো নাই কিন্তু এটেণ্ডেঞ্চৰ পাৰ্টটো আপোনালোকে দিব পাৰিব ক্লিয়াৰ তাৰপিছত এতিয়া আপোনালোকৰ মেইন প্ৰব্লেমটো হৈছিল গ্ৰুপ ফটোটোৰ ক্ষেত্ৰত কিন্তু বৰ্তমান সেইটো সমস্যা কিছু পৰিমাণে তেওঁলোকে আঁতৰাই দিছে কাৰণ আজি মই নিজে কেইটামান এনেকুৱা কৰি চাইছোঁ যিবিলাকে প্ৰব্লেম পাই আছিল চ' তেওঁলোকৰ তাতে কিন্তু খুব সুন্দৰভাৱে বৰ্তমান ফটোখন ল'ব পাৰিছে আৰু এইটো ছাবমিট হৈছে ঠিক আছে আৰু সেইটোৰ ওপৰত বেছ কৰিয়ে মই আজি ভিডিঅ'টো ইয়াতে বনাই আছোঁ তাৰপিছত টেক হোম ৰেচন অব্লিক ACM যিটো অপশ্যন আছে সেইটো মই টাচ কৰি দিছোঁ ইয়াতে FRSৰ পাৰ্টখিনি চাব যাম ইয়াতে FRSৰ পাৰ্টখিনি কৰিব যাওঁতেও বহুত অংগনবাড়ী বাইদেউৰ কেনেকুৱা হৈছিল যে ফটো কেপচাৰৰ যিটো অপশ্যন টাচ কৰে তেওঁলোকৰ বেক কৰি যায় ক্লিয়াৰ এতিয়া মই ছাপ'জ এটা প্ৰেগনেণ্ট ওমেনৰ যিটো মডিউল আছে এই অপশ্যনটো মই টাচ কৰিছোঁ ইয়াতে টাচ কৰাৰ পিছত ইয়াতে চাওক 4গৰাকী সেই আছে প্ৰেগনেণ্ট মহিলা আছে ইয়াৰে গোটেইকেইগৰাকী কিন্তু যোৱা মাহত তেওঁলোকক টেক হোম ৰেচন দিয়া হৈ গৈছে টেক হোম ৰেচন থ্ৰু FRS প্ৰচেছত ঠিক আছে FRSত য'ত তেখেতৰ ফটো কেপচাৰো কৰিছে বাইদেউগৰাকীয়ে লগতে KYC কামখিনিও কৰিছে গতিকে ইয়াতে মই এটা জাষ্ট নাম টাচ কৰি দেখুৱাই দিম যে নতুনকৈ যদি এইটো মাহত ছেকেণ্ড পাৰ্টখিনি কেনেকৈ কৰিব লাগিব আৰু যোৱা মাহত আপোনালোকৰ তেখেতৰ ফটো কেপচাৰ আৰু KYC কামটো কৰা হৈ গ'ল গতিকে এইটো মাহত তেওঁলোকৰ কেনেকৈ টেক হোম ৰেচন দিব পাৰিব সেইটো মই দেখুৱাব ওলাইছোঁ চাওক প্ৰথম নামতে মই টাচ কৰিছোঁ টেক হোম ৰেচনৰ অপশ্যন টাচ কৰি দিলোঁ দিয়াৰ পিছত চাওক ইয়াতে ডাইৰেক্ট খোল চাইছে এইখিনি অপশ্যন কিয় খোল খাইছে কাৰণ তেখেতে যোৱা মাহত ফটো কেপচাৰ আৰু টেক হোম ৰেচনৰ পাৰ্টখিনি কৰিছে ক্লিয়াৰ এতিয়া এটা বস্তু চাব এইখন মই অকণমান উঠাই দিছোঁ ইয়াতে এটা বস্তু চাব ইয়াতে তেখেতৰ বেনিফিচিয়াৰীগৰাকীৰ ফটোখন আহি গৈছে ইয়াতে ফেচ অথেণ্টিকেশ্যন বুলি আছে ক্লিয়াৰ চ' ইয়াতে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব ইয়াতে আপোনালোকৰ 25 ডেজটো দিব লাগিব তাৰপিছত নাম্বাৰ অফ পেকেজৰ অপশ্যনটো টাচ কৰিব লাগিব নাম্বাৰ অফ পেকেজ আমাৰ 3 পেকেট দিয়া হয় তাৰপিছত এতিয়া য'ত ফেচ অথেণ্টিকেশ্যন বুলি আছে য'ত ফটোখন দিয়া আছে সেইটোৰ লগত থকা যিটো চাৰ্কেলটো আছে সেইটো টাচ কৰিব লাগিব মই এবাৰ কালাৰ দি দেখুৱাই দিছোঁ এইখিনি চাওক এইখিনি ঠাইত এইটো এটা চাৰ্কেল এটা আছে হয়নে এইটো চাৰ্কেলটো আছে এইটো টাচ কৰিব লাগিব এইটো কিয় টাচ কৰিব লাগিব কাৰণ ইয়াতে মই এইখিনি ক্ৰছ কৰি দিছোঁ ইয়াতে টাচ কৰিব লাগিব মানে কি এইটো টাচ কৰাৰ পিছত আপোনালোকৰ এগেইন ফটোৰ অপশ্যনটো আহি যাব আপোনালোকে এটা টাচ কৰি দিলে দিয়াৰ পিছত একেবাৰে তলত প্ৰচিড বুলি আছে এই প্ৰচিডটো মই টাচ কৰি দিছোঁ দিয়াৰ পিছত তেখেতৰ এইখিনি মই তেখেতৰ যিটো ফটোৰ অপশ্যনটো এইটো খোল খাই গৈছে এইটো বহুত অংগনবাড়ী বাইদেৱে মানে তেওঁলোকে এইখিনিলৈকে গৈছে কিন্তু ফটোৰ অপশ্যনখিনি পোৱা নাই বুলি কৈছে কিন্তু এইটো অপশ্যনটো টাচ কৰাৰ লগে লগে ফটোৰ পাৰ্টখিনি ইয়াতে আহি যায় ঠিক আছে তো তাৰপিছত ফটোটো আপোনালোকে উঠাই এগেইন আপোনালোকে ছাবমিট কৰি দিব পাৰিব কাৰণ ইয়াতে আৰু KYC বাৰে বাৰে কৰিব নালাগে কাৰণ KYC ওৱান টাইমে এবাৰ কৰাৰ পিছত এইটো আপোনালোকৰ কমপ্লিট হৈ যাব
ক্লিয়াৰ আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে যে আমাৰ এই যিখিনি পাৰ্ট যিখিনি আপোনালোকে যোৱা মাহত কৰিছিল সেইখিনি কাম আপোনালোকে এইটো মাহত কেনেকৈ কৰিব পাৰিব সেইটো মই এবাৰ আপোনালোকক দেখুৱাই দিলোঁ আশা কৰোঁ আপোনালোকে পইণ্টকেইটা বুজি পাইছে চাগে মই এতিয়া মই ইয়াৰ পৰা এটা বেক কৰি দিছোঁ এগৰাকী মই 6 মাহৰ পৰা 3 বছৰৰ এটা বাচ্চা মই এটা লৈ গৈ আছোঁ ইয়াতে এবাৰ দেখুৱাই দিওঁ যে ইয়াতে অলমষ্ট তেখেতে এইখিনি কামখিনি কৰিছে এইখিনি তেখেতৰ কামখিনি কমপ্লিট হৈ গৈছে অলমষ্ট তো এতিয়া ইয়াতে এইটো বাকী আছে এইটো মই এবাৰ দেখুৱাই দি আছোঁ এইটো মফিডিউল হওক এইটো মই টাচ কৰিছোঁ টেক কম্বিনেশ্যনৰ অপশ্যন টাচ কৰিছোঁ ইয়াতে কিন্তু তেখেতৰ ফটো পাৰ্টটো লোৱা হৈ গৈছিল কিন্তু KYC কৰিব পৰা নাছিল এইটো মই এইকাৰণে দেখুৱাব বিচাৰিছোঁ যে বহুতে কৈ আছে যে ফটোটো মাৰাৰ পিছত আকৌ বেক হৈ যায় কিন্তু চাওক ফটো পাৰ্টখিনি যদি আপুনি ছেভ কৰি দিয়ে ছেভ কৰি দিয়াৰ পিছত সেইখিনি আৰু নতুনকৈ ফটোৰ পাৰ্টটো এতিয়া কৰিব নালাগে কাৰণ ইয়াতে কেৱল বেনিফিচিয়াৰিজ পেৰেণ্টছ অব্লিক গাৰ্জেন্স KYC পেণ্ডিং বুলিহে আহিছে কাৰণ সেইখিনি পাৰ্ট আপোনালোকক হোৱা নাই KYC কামখিনি হোৱা নাই কাৰণেহে এনেকুৱা ধৰণে আহিছে ক্লিয়াৰ গতিকে এইটো অপশ্যন মই ইয়াতে দেখুৱাই দিলোঁ যে আমাৰ ফটোৰ পাৰ্টখিনি কৰিলেও যদি ছেভ কৰি দিয়ে সেইটো আপোনালোকৰ অট'মেটিক ছেভ হৈ যায় কেৱল KYC কামখিনি যদি বাকী থাকে সেইটোহে ইয়াতে ডাইৰেক্ট আহে ইয়াতে নতুনকৈ আৰু ফটোৰ পাৰ্টখিনি নাহে ক্লিয়াৰ আশা কৰোঁ আপোনালোকে এই পইণ্টছকেইটা বুজি পাইছে চাগে মই ইয়াৰ পৰা এইটো বেক কৰি দিওঁ আৰু আজিৰ ভিডিঅ'টোত মই মেইনলি এইকেইটা পইণ্টছেই বেছিকৈ আলোচনা এইকাৰণে কৰিছোঁ যাতে আপোনালোকৰ ফটো কেপচাৰৰ ৰিলেটেড যিখিনি প্ৰব্লেম আছিল তেওঁলোকে এইটো নতুন ভাৰ্জনটোৰ মানে 23.1 যিটো আপডেটটো আহিছে ভাৰ্জনটোত এইটোত তেওঁলোকে কিন্তু গোটেইখিনি প্ৰব্লেম তেওঁলোকে অলমষ্ট শ্বৰ্ট আউট কৰি দিছে কাৰণ এইখিনি আজি মই নিজে অফিচতো এইটো প্ৰেক্টিকেলি কৰি চাইছোঁ য'ত আমি এইখিনি প্ৰব্লেমবোৰ যিখিনি আছে তেওঁলোকৰ সমাধান হৈ থকা দেখা পোৱা গৈছে ক্লিয়াৰ আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে আৰু এনেকৈ কামখিনি আপোনালোকে কৰিব পাৰিব চাগে গতিকে এইখিনি কৈ মই ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ